Hi everyone, মই মুস্তাকিম আপুনি চাই আছে আসাম CCTV ইউটিউব চেনেলখন। আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আপুনি কেনেকৈ ঘৰতে বহি পেলাই অনলাইন আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ ফটো, নেম কাৰেকশ্যন, ডেট অফ বাৰ্থ আৰু মোবাইল নম্বৰটো কেনেকৈ আপডেট কৰিব পাৰিব। আজিৰ এইখন ভিডিঅ'ত গোটেইখিনি প্ৰচেছ দেখুৱাই দিয়া আছে, গতিকে আপুনি ভিডিঅ'খন অকণো স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব। হয়, আপুনি আপোনাৰ যিকোনো এখন সাৰ্চ ব্ৰাউজাৰত গৈ পেলাই আপুনি টাইপ কৰি দি দিব NVSP পোর্টাল বুলি টাইপ কৰি দি দিব। দিলে প্ৰথমতে যিখন আপুনি নাম পায় বা ওয়েবসাইট পায় NVSP পোর্টাল, ইয়াতে বাৰু আপুনি ক্লিক কৰি দি দিব। সো NVSP ফুল ফর্ম কি হয় এইটো আমি প্ৰথমতে আলোচনা কৰি লৈ লওঁ। ন্যাশনাল ভোটাৰ সাৰ্ভিস পোর্টাল এইখন হয় ফুল ফর্ম নেম। সো ইয়াতে বাৰু আপুনি ক্লিক কৰি দি দিলে আপোনাৰ ইয়াতে 5 সেকেন্ড ইয়াতে ওয়েট কৰিব, নহলে আপুনি ক্লিক হেয়াৰত বাৰু ক্লিক কৰি দি দিব। সো ক্লিক কৰি দি দিলে আপোনাৰ ভোটাৰ আইডি অফিচিয়েল ওয়েবসাইট খন ঠিক এনেকুৱা ধৰণৰ হয়। ইয়াতে আপুনি চাব পাৰিব ভোটাৰ সাৰ্ভিস পোর্টাল বুলি দিয়া আছে। সো আপুনি ই ভোটাৰ আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব, ইয়াতে বাৰু ক্লিক কৰি পেলাই কিন্তু আপুনি ডাউনলোড কৰিব পাৰিব। সো কেনেকৈ ডাউনলোড কৰিব পাৰিব অলৰেডি আমাৰ কিন্তু এখন ভিডিঅ' দিয়া আছে। আপুনি যদি এতিয়ালৈকে চোৱা নাই, লিংক ইন দ্য ডিসক্রিপশন, আপোনাৰ ডিসক্রিপশনত লিংক দিয়া আছে, তাত ক্লিক কৰি কিন্তু আপুনি চাব পাৰে। সো ওপৰত আপুনি লগইনৰ অপশনত ক্লিক কৰি দি দিব। সো লগইনৰ অপশনত ক্লিক কৰি দি পেলাই ইয়াতে ইণ্টাৰ মোবাইল নম্বৰ, আপুনি যদি আগত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেন্তে বাৰু আপুনি ইয়াতে লগইন কৰি লৈ ল'ব। সো ইয়াতে মই মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দি দিলোঁ, দি পেলাই নিচত কেপচাৰ কোডটো দি পেলাই গেট OTP ক্লিক কৰি দি দিলোঁ। সো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব, সেই OTP খিনি ইয়াতে বহাই দি পেলাই ভেৰিফাই এণ্ড লগইন অপশনত বাৰু আপুনি ক্লিক কৰি দি দিব। সো মই ইয়াতে ভেৰিফাই আৰু লগইন অপশনত ক্লিক কৰি দি দিলোঁ। সো ইয়াতে লগইন হৈ আহিলোঁ। আৰু পিছত আপুনি ওপৰত চাব পাৰিব আপোনাৰ নেমটো আপুনি ওপৰত চাব পাৰে। ইয়াতে আপোনাৰ প্ৰফাইলখন লগইন হৈ আহিছে। সো আপুনি ইয়াতে বহুতকেইখন অপশন পায়। সো ইয়াতে ফৰ্ম নম্বৰ 6 খন যে আছে, ইয়াতে ফৰ্ম নম্বৰ 6 খনত আপুনি নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন আপুনি এপ্লাই কৰিব পাৰিব। সো আপুনি নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ এপ্লাই কৰিব পাৰিব অলৰেডি কিন্তু আমাৰ এখন ভিডিঅ' দিয়া আছে, আপুনি যদি চোৱা নাই তেন্তে চাব পাৰে। এইখিনি হৈ গ'ল। তাৰপিছত আমি কথা পাতিম আজিৰ এইখন ভিডিঅ'ৰ মূল টপিক লৈ। হয়, আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আপুনি কেনেকৈ আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ ফটো, নেম, ডেট অফ বাৰ্থ আৰু মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। এইখিনিৰ বিষয়ে আমি আলোচনা কৰিম। হয়, আপুনি কি কৰিব, ফৰ্ম নম্বৰ 8 খনত আপুনি ক্লিক কৰি দি দিব। সো ক্লিক কৰি দি দিলে ইয়াতে এপ্লিকেশ্যন ফৰ সেল্ফ আৰু আদাৰ্স ইলেক্ট্ৰন দিয়া আছে। আপুনি যদি ভোটাৰ আইডি কাৰ্ডৰ কিবা কাৰেকশ্যন কৰিব বিচাৰে তেন্তে ইয়াতে আপুনি সেল্ফত ক্লিক কৰিব, আৰু ব্লেক মানুহৰ কৰিব বিচাৰিলে তেন্তে আপোনাৰ আদাৰ্সত ক্লিক কৰি দি দিব। তেন্তে মই ইয়াতে সেল্ফত ক্লিক কৰি দি দিলোঁ। দি দিলে আপুনি ইয়াতে আপোনাৰ নেম, গোটেইখিনি ভোটাৰ আইডি ডিটেইলছ চাব পাৰিব। তেন্তে আপুনি ইয়াতে নিচত ওকে বটমত ক্লিক কৰি দি দিব। ওকে বটমত ক্লিক কৰি দি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ অপশ্যন খোল খাব এপ্লিকেশ্যন ফৰ, ইয়াতে শিফটিং অফ ৰেচিডেন্স দিয়া আছে 1 নম্বৰত। 2 নম্বৰত দিয়া আছে কাৰেকশ্যন অফ ইলেক্ট্ৰন যে দিয়া আছে। তাৰপিছত ইয়াতে 3 নম্বৰত দিয়া আছে ইস্যু অফ ৰিপ্লেচমেন্ট ইপিক উইদাউট কাৰেকশ্যন। 4 নম্বৰত দিয়া আছে ৰিকুৱেষ্ট ফৰ মাৰ্কিং এজ পাৰ্চন উইথ ডিসেবিলিটি, ইয়াত দিয়া আছে। সো আপুনি প্ৰথমতে ক্লিক কৰি দি দিব। যেহেতু আমি আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আপুনি কেনেকৈ আপোনাৰ ডেট অফ বাৰ্থ বা ভোটাৰ আইডি কাৰ্ডত মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব। সো ইয়াতে A নম্বৰ ডিটেইল, B নম্বৰ ডিটেইলছত দিয়া আছে। আপোনাৰ ইয়াত অল ডিটেইলছ চাব পাৰিব। আপুনি নেক্সটত ক্লিক কৰি আহিব, ইয়াতে পৰা চাব পাৰিব এপ্লিকেশ্যন ফৰ কাৰেকশ্যন যে দিয়া আছে। ইয়াতে বাৰু আপুনি কিন্তু নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ৰিলেশ্যন টাইপ, ৰিলেশ্যন নেম বা ৰিলেটিভ নেম, এড্ৰেছ, মোবাইল নম্বৰ আৰু ফটো ইয়াতে কিন্তু আপুনি চেঞ্জ কৰিব পাৰিব। সো আপুনি যিটো চেঞ্জ কৰিব বিচাৰে ইয়াতে কিন্তু আপুনি সিলেক্ট কৰিব লাগিব। মই ফৰ এক্সাম্পল হিচাপে মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে আপুনি যদি ফটো চেঞ্জ কৰিব বিচাৰে তেন্তে ইয়াতে ফটো যে আছে ফটোটোত ইয়াতে টিক মাৰ্কখিনি লগাই দি দিব। এইখিনি কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে নিচত আহিব, আহি পেলাই আপুনি যিটো চেঞ্জ কৰিব বিচাৰে সেইটো চেঞ্জ কৰি ল'ব পাৰিব। লৈ পেলাই আপুনি নিচত কেপচাৰ কোডটো দি পেলাই নিচত সাবমিট বটমত ক্লিক কৰি দি দিব। সো মই ইয়াতে ফটোত ক্লিক কৰিলোঁ। ইয়াতে আপোনাৰ যিটো নতুন ফটো আপলোড কৰিব বিচাৰে ইয়াতে চুজ ফাইল ক্লিক কৰি পেলাই আপোনাৰ ফটোখন ইয়াতে আপুনি সিলেক্ট কৰি আপলোড কৰি দিব পাৰে বা এডজাষ্ট কৰি পেলাই কিন্তু আপুনি ইয়াতে আপলোড কৰি দিব পাৰিব। সো ইয়াতে আপুনি চাব পাৰে যে মোৰ ফটোখন আপলোড হৈ গ'ল, আৰু ইয়াতে জুম ইন জুম আউট কৰি চাব পাৰিব বা ৰোটেট কৰিও দিব পাৰিব। সো আপোনাৰ যিটো
সাইজত আপুনি ৰাখিব বিচাৰে এইটো সাইজ আপুনি সিলেক্ট কৰি পেলাই কিন্তু আপলোড কৰিব পাৰিব সো আমাৰ যেটো ফটো আপলোড কৰাৰ কোনো প্ৰয়োজন নাই তেন্তে আমি এইটো ফটো আপলোড নকৰো আৰু ইয়াতে মোবাইল নম্বৰ আপডেট কৰিব বিচাৰিলে তেন্তে ইয়াতে মোবাইল নম্বৰ সিলেক্ট কৰিব আৰু মোবাইল নম্বৰটো টাইপ কৰি দি পেলাই সেন্ড ওটিপিত ক্লিক কৰি পেলাই ওটিপি খিনি ভেৰিফাই কৰি দি দিব তেন্তে আপোনাৰ ইয়াতে মোবাইল নম্বৰটো আপডেট হৈ যাব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ চেঞ্জ কৰিব বিচাৰিলে ডেট অফ বাৰ্থত ক্লিক কৰি দি দিব তাৰপিছত ডেট অফ বাৰ্থ আৰু এজ টো দি দিব আৰু এজ টো হিচাপে আপোনাৰ ইয়াতে আধাৰ কাৰ্ড কিন্তু আপুনি আপলোড কৰিব পাৰিব বা ৰিলেশন টাইপ যদি আপুনি চেঞ্জ কৰিব বিচাৰে তেন্তে ইয়াতে ৰিলেশন টাইপ সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই আপোনাৰ ফাদাৰ্স মাদাৰ্স আপোনাৰ যিকোনো এজনৰ গাৰ্ডিয়ান নেম কিন্তু আপুনি ইয়াতে টাইপ বা সিলেকশন কৰি লব পাৰিব ঠিক কিন্তু এনেদৰে আপুনি অনলাইন আবেদন কৰিব পাৰিব সো ডি নম্বৰত তাৰপিছত আপোনাৰ ডিক্লেৰেশ্যন ফৰ্মখন ইয়াতে ফুলফিল কৰি দি পেলাই তাৰপিছত আপোনাৰ ই নম্বৰত আপুনি সাবমিট কৰি দি দিব সো প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দি পেলাই আপোনাৰ এখন ফৰ্ম খুল খাব এই ফৰ্ম কিন্তু আপোনাৰ প্ৰিন্ট আউট কৰি লৈ পেলাই আপোনাৰ নিয়াৰেষ্ট বিএলৰ ওচৰত আপুনি জমা দিব লাগিব